আজি আমাৰ ঘৰলৈ ইমান ধুনীয়া কণমানি এজনী আহিছে চাওকচোন চেহেৰাটো যে ইমান ধুনীয়া তাইৰ নাম জিয়া ডাঙৰ হ'লে কি কামত সহায় কৰি দিব নাজানো এতিয়া কিন্তু আলহী অহাৰ লগে লগে সিধা চফ দিবলৈ যাবলৈ লাগে পিছে লাজ কৰিবলৈ শিকিছে নহয় কৈ দিওঁটোৰ পৰা আকৌ আগে নাবাঢ়ে কিছুমান মানুহ যে কেনেকৈ আপোন হৈ যায় ক'বই নোৱাৰো কোনো ব্লাডৰ ৰিলেশ্যন নাই কিন্তু এনেকৈ আপোন হৈ গ'ল এতিয়াৰ পৰা 2.5 বছৰমানৰ আগতে সিহঁতি এদিন আমাৰ ঘৰলৈ আহিছিলে ক'বলৈ হ'লে ভিডিঅ'ৰ যোগেদি চিনাকি বুলিয়ে ক'ব লাগিব আৰু কণমানিজনী তেতিয়া সিহঁতৰ জন্ম হোৱাই নাছিলে তাইৰ নাম ৰিকি একচুৱেলি মুনুহঁতৰ ঘৰৰ ওচৰৰে অৱশ্যে সিহঁতৰ আগত চিনাকি নাই দেই আজি আকৌ সিহঁতৰ লগত তাইৰ ভনীয়েকো আহিছে সিহঁতি আকৌ চেংনাঙলৈ বৰ ধুনীয়া এটা উপহাৰ লৈ আহিছে মোৰ বহুত বেছি পচন্দৰ চেংনাঙৰ অন্নপ্ৰাশনত মই এনেকুৱা এটা ফ্ৰক দিছিলোঁ সেইটো হোৱাইট কালাৰৰ আছিলে কিন্তু পিন্ধাবই নোৱাৰিলোঁ এতিয়া ডাঙৰ হৈছে যে ধুনীয়া ধুনীয়া বস্তুবোৰতহে চকু ইমান ধুনীয়া টেষ্টি গাহৰি মাংস মুনুৱে আমাৰ ঘৰৰ মানুহৰ কাৰণে ৰান্ধিছে গতিকে আলহীক আমি কিয় দিম সিহঁতৰ কাৰণে আমি নিৰামিষ বনাই আছোঁ এনেকৈ যদি ভাবিছে তেতিয়াহ'লে কিন্তু ভুল ভাবিছে সিহঁতি দুইটাই মাছ মাংস কণী একো নাখায় ইমান কম বয়সতে সকলোবোৰ বাদ দিলে অৱশ্যে ভনীয়েকে খায় সেইকাৰণে মাংস খোৱা দুই এজনক আগতীয়াকৈ দি লৈছোঁ আৰু টেবুলখন আমাৰ ইমান বেছি ডাঙৰ নহয় সকলোৱে একেলগতে এনেও খাব নোৱাৰে দুজন এজনক আগে দি তাৰপিছতে বাকীখিনিয়ে খালে আমাৰ দিবলৈও সুবিধা হ'ব কণমানিজনী খোৱাৰ সময়টো খন্তেক বহিছিলোঁ চাওকচোন কিমান হহুৱালে ইমান যদি ধুনীয়া মানুহখাল যদি নোলায় হয় নাই মোৰ ভিডিঅ'ত কেনেকুৱা হ'ব বাৰু কোৱাচোন খালী তোমালোকে নোলালেহে খালী লাগিব কথাবোৰ ওলাই কিমান এনেকৈ হহুৱাই থাকেনে একদম চাৰে ভগৱান ইয়াৰ সঁচাকৈ ক'ৰ পৰা ইয়াৰ মাইণ্ডত পটককৈ আহে নাজানো ইয়াৰ পৰা মই ফোন কৰিলোঁ তাই মানে মোবাইলটো তাত আছিলে দেই আজিলৈকে আকৌ নাম্বাৰ লোৱালৈ কোৱাই নাই ক'লে আকৌ ফোন কৰোঁ ফোনটো মানে মই মিছ কল মাৰিছিলোঁ একচুৱেলি যেতিয়া বাজিলে তাত সিহঁতি তাত আছে নাই মই ভাবিলোঁ ৰুমত আছে মই আকৌ বোলো ফোন কৰিছোঁ এনেকৈ হেল্ল' বুলি ক'লে মই তোমাকে ক'লোঁ কি গম পাই গ'ল মই বুলি কি মোক তাৰ পৰা কামুৰিছে আপুনি ক'লে হেল্ল' বুলি ক'লে হেল্ল' বুলি হ'লেও ক'বই লাগে নেকি তেতিয়া আপুনি ক'লে হেল্ল' যদি ক'লে মোকে ক'লেই দিব ঠিক আছে তেতিয়াহ'লে মই আগৰবাৰ যেতিয়া আহিছিলে মুনুৱে মই 21খন নিৰামিষ শাক পাচলি ৰান্ধিছিলোঁ পিটিকাৰ সৈতে মানে মাছ মাংস খালে ভাল কিবা এখন ৰান্ধিলে মানে হৈ যায় কিন্তু নিৰামিষ খালে কেইবাখনো ৰান্ধিব লাগে আজি কিন্তু সিহঁতি আহোঁতে দেৰি কৰিলে 8 মান বজাত সিহঁতি আমাৰ ঘৰত পাইছেহিহে নেকি এবাৰ বৌয়েকে দিলে চাগে হয় নাই কোনে দিলে অঁ নিজৰ মানুহজনীলে মৰমতে দিছিলে বাই বাই আকৌ আহিবা দেই সুমিতি দি দিয়া সুমিতি দি দিয়া আপোনালোকো যাব এদিন যাম আগতে ফোন কৰি ল'ব তেতিয়াহে মানুহবিলাক থকা হয় বাই বাই দে হা এনেকুৱা সময়তে গৌৰৱ কৰি ক'বলৈ মন যায় আমি বহুত ধনী মানুহ ধন টকা পইচা দৌলতেৰে ধনী নহ'লেও মৰমেৰে ধনী আমি সদায় কোৱাৰ দৰে আজিও কম এই মৰম পাবলৈও মানুহৰ সৌভাগ্য লাগিব সিহঁতি ওলাই যাওঁতে প্ৰায় 12 বাজিবৰে হ'ল সকলোকে শুভৰাত্ৰি জনালোঁ সকলো ভালে কুশলে থাকক আজিলৈ আহিছোঁ দেই বাই বাই